গৰমৰ দিনত আপোনালোকৰ যদি ছালখন বেছিকৈ ক'লা পৰি যায়, ছানবাৰ্ণ হয়, টেনিং হয়, তেতিয়াহ'লে গৰমৰ দিনত ৰাতি শোৱাৰ আগত আপোনালোকে বেচন এইদৰে ব্যৱহাৰ কৰি চাব। মাত্ৰ 3 দিন ব্যৱহাৰ কৰিলে আপোনালোকে দেখিব আপোনালোকৰ ৰ'দ গৰমত ক'লা পৰা ছালখন বগা আৰু উজ্জ্বল কৰি তুলিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বৰ্তমান গৰমৰ ছিজন আহিছে। এই গৰমৰ ছিজন অহাৰ লগে লগে আমাৰ স্কিনত বিভিন্ন ধৰণৰ সমস্যাবোৰ দেখা দিবলৈ ধৰে। আৰু আপোনাৰো যদি এই গৰমৰ দিনত আপোনাৰ স্কিনখন ক'লা পৰি গৈছে, ছানবাৰ্ণ হৈছে বা টেনিং হৈছে, স্কিনৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে, তেতিয়াহ'লে আজিৰ এই ৰিমেডিটো আপোনালোকে ব্যৱহাৰ কৰি চাব। এতিয়া মই আপোনালোকক বেচনৰ এই ৰিমেডিটো বনাই দেখুৱাম আৰু আজিৰ এই ৰিমেডিটোত থাকিব দুটা ষ্টেপ। তাৰে প্ৰথম ষ্টেপটোত আপোনালোকৰ স্কিনখন ক্লিন কৰি ল'ব লাগিব। ক্লিন কৰিবলৈ হ'লে এতিয়া মই আপোনালোকক ঘৰুৱা খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। এতিয়া মই আপোনালোকক এই ক্লিনজাৰটো বনাই দেখুৱাম আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া মই প্ৰথমতে আপোনালোকক এই ঘৰুৱা ক্লিনজাৰটো বনাই দেখুৱাওঁ। এতিয়া মই ঘৰুৱা ক্লিনজাৰটো বনাবৰ কাৰণে প্ৰথমে লৈছোঁ এয়া গাখীৰ মই 2 চামুচৰ জোখাৰে ল'ম আৰু গাখীৰটো আমাৰ স্কিনৰ বাবে বহুত কাৰণে ভাল হয়। গাখীৰে আমাৰ স্কিনখন চাফা কৰিব পাৰে, স্কিনখন ছফ্ট কৰি ৰাখিব পাৰে, ক'লা দাগ কম কৰিবলৈও সহায় কৰিব পাৰে। এতিয়া মই ইয়াৰ পাছতে লৈছোঁ এয়া কস্তুৰী হালধি। এই কস্তুৰী হালধিও আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ, স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে অকণমান ল'ব। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম অকণমান নাৰিকল তেল। নাৰিকল তেলেও আমাৰ স্কিনখন ছফ্ট কৰি ৰাখিবলৈ, স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। তিনিওটা বস্তু মিক্স কৰি লোৱাৰ পাছত এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। কেনেকৈ ব্যৱহাৰ কৰোঁ চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। এই ক্লিনজাৰটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো এতিয়া মই আপোনালোকক দেখুৱাইছোঁ। এইটো ক্লিনজাৰ ব্যৱহাৰ কৰিবৰ কাৰণে এটুকুৰা কটন ল'ব। এই কটন টুকুৰা ইয়াতে তিয়াই ল'ব। তিয়াই লোৱাৰ পাছত আপোনালোকে স্কিনখন লাহে লাহে চাৰ্কুলাৰ মোচনত মাছাজ কৰিব। মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰিব। এনেধৰণে আপোনালোকে 2 পৰা 3 মিনিট মাছাজ কৰিব। মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰিব। বেছি প্ৰেছাৰ নিদিব আপোনালোকে, লাহে লাহে কটন টুকুৰাই এনেকুৱা চাৰ্কুলাৰ মোচনত মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰিব। গৰমৰ দিনত ক'ৰবাৰ পৰা অহাৰ পাছত আপোনালোকে এই ক্লিনজাৰটো ব্যৱহাৰ কৰি চাবচোন। স্কিনখন ভালকৈ চাফাও হ'ব আৰু আপোনালোকৰ স্কিনখনত ঠাণ্ডা যেন অনুভৱ হ'ব। 2-3 মিনিট আপোনালোকে কটনৰ সহায়ত চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰি লোৱাৰ পাছত আপোনালোকে এখন ভিজা টাৱেল ল'ব। ভিজা টাৱেলখনেৰে মুখখন মচি পেলাব। বেচনৰ ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে এইদৰে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব। এতিয়া মচি ল'লোঁ। মচি লোৱাৰ পাছত আপোনালোকক মই এই বেচনৰ ফেচ পেকটো বনাই দেখুৱাম। কেনেকৈ বনাওঁ চাওঁ বলক। এতিয়া মই আপোনালোকক বেচনৰ এই ফেচ পেকটো বনাই দেখুৱাম। তাৰ কাৰণে মই লৈছোঁ এয়া বেচন এতিয়া মোক লাগিব 2 চামুচমানৰ জোখাৰে। বেচন স্কিনৰ বাবে এটা ভাল ঘৰুৱা উপায় হয়। বেচনে আমাৰ স্কিনখন চাফা কৰে, স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰে, স্কিনৰ পৰা ডেড স্কিন চেল দূৰ কৰি স্কিনখন ছফ্ট কৰিবলৈ সহায় কৰে। ইয়াৰ পাছত মই আনিছোঁ এটা মিডিয়াম চাইজৰ আলু। আলুটো প্ৰথমতে মই বাকলিটো গুচাই ল'ম আৰু এই আলুত থাকে ভিটামিন চি আৰু পটেছিয়াম, ফছফৰাছ এইবোৰ গুণ থকাৰ বাবে আমাৰ মুখৰ ক'লা দাগ কম কৰিবলৈ আলুৱে বহুত বেছিকৈ সহায় কৰে। এতিয়া মই আলুটো এখন পিহনাতে পিহি লৈছোঁ। আধা পিহিলেই হ'ব, বেছি ৰস নালাগে আমাক। 2 বা 3 চামুচৰ জোখাৰে আলুৰ ৰস লাগিব। এতিয়া মই এই বেচন 2 চামুচৰ লগত ইয়াৰ পৰা আলুৰ ৰসটো উলিয়াই মিক্স কৰি ল'ম। আলুৰ ৰসটো যেতিয়া বেচনৰ লগত আপোনালোকে মিক্স কৰি ফেচ পেক বনাই মুখত লগাব, তেতিয়াহ'লে স্কিনৰ উজ্জ্বলতা দুগুণে বঢ়াব আৰু আপোনালোকৰ স্কিনখন ছফ্ট কৰিবলৈ, ক'লা দাগ কম কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ, ছানবাৰ্ণ দূৰ কৰিবলৈ, টেনিং দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই আলুৰ ৰসটো এনেকৈ বেচনৰ লগতে ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগত এতিয়া মই আৰু এবিধ বস্তু মিক্স কৰিম। এতিয়া মই আনিছোঁ এটা এয়া বিলাহীটো এটা সৰু চাইজৰ বিলাহী ল'লেই হ'ব। আপোনালোকৰ যিসকলৰ স্কিনখন খুব বেছিকৈ ড্ৰাই, আপোনালোকে ইয়াত বিলাহী ৰস মিক্স কৰিব আৰু যিসকলৰ স্কিনখন খুব বেছিকৈ অইলি হয়, আপোনালোকে নেমু ৰস মিক্স কৰিব পাৰে। মই বিলাহী ৰস মিক্স কৰিছোঁ কাৰণ বিলাহীৰ ৰসে আমাৰ স্কিনখন বেছিকৈ উজ্জ্বল কৰিবলৈ সহায় কৰিব পাৰে। স্কিনৰ বয়সৰ চাপ, বলিৰেখা এইবোৰো কম কৰি ৰখাত
বিলাহীৰ ৰসে বহুত বেছিকৈ সহায় কৰে এতিয়া অকণমান পাতল হোৱা যেন লাগিছে সেইকাৰণে মই আকৌ অকণমান বেচন ইয়াতে মিক্স কৰি লৈছোঁ বেছি পাতলো নকৰিব বেছি ডাঠো নকৰিব এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান মৌ মই আধা চামুচৰ জোখাৰে এয়া মিক্স কৰিম মৌয়েও আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰে স্কিনৰ উজ্জ্বলতা বঢ়াব পাৰে সেইকাৰণে স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ মই ইয়াতে মৌ মিলাইছোঁ মৌখিনি দিয়াৰ পাছত মই ভালকৈ ইয়াৰ লগতে মিক্স কৰি ল'লোঁ মিক্স হোৱাৰ পাছত এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা বেচনৰ ফেচ পেক যিটো গৰমৰ দিনত লগালে আপোনালোকৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া তৈয়াৰ হৈ গ'ল বেচনৰ খুব বঢ়িয়া এটা ফেচ পেক যিটো ফেচ পেকে এই গৰমৰ দিনত আপোনালোকৰ স্কিনখন ক'লা পৰিলে বগা কৰিবলৈ সহায় কৰিব স্কিনখনত টেনিং যদি হৈছে সানবাৰ্ণ হৈছে দূৰ কৰিবলৈ সহায় কৰিব স্কিনখনত যদি উজ্জ্বলতা নোহোৱা হৈ গৈছে উজ্জ্বলতা আনিবলৈ সহায় কৰিব স্কিনখন হাইড্ৰেট কৰি ৰাখিব গতিকে আপোনালোকে এই ফেচ পেকটো গৰমৰ দিনত লগাব আৰু এতিয়া মই লগোৱাৰ নিয়মটো কেনেকুৱা সেইটো দেখুৱাই দিছোঁ প্ৰথমতে আপোনালোকে ফেচ পেকটো লগাই ল'ব আপোনালোকে পাতলকৈ এটা লেয়াৰ গোটেই মুখখনতে লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 2 মিনিট লাহে লাহে সাৰ্কুলাৰ মোচনত স্কিনখন মাসাজ কৰিব এনেকৈ মাসাজ কৰিলে স্কিনত ব্লাড সাৰ্কুলেশনো হ'ব আৰু লগতে আপোনালোকৰ স্কিনখনত এটা ভাল স্কাৰ্বৰো কাম কৰিব ফেচ পেকটো লগাই আপোনালোকে এনেকৈ 2-3 মিনিট মাসাজ কৰিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন সেল সেইবোৰ দূৰ হ'বলৈ সহায় হ'ব স্কিনখন যদি খহটা হৈ আছে তেতিয়া হলে নিমজ হ'বলৈ সহায় হ'ব আমাৰ যদি স্কিনত ডেড স্কিন সেল বেছিকৈ জমা হৈ থাকে তেতিয়া হলে আমাৰ স্কিনৰ উজ্জ্বলতাও নোহোৱা হৈ থাকে স্কিনখন খহটা যেন দেখে আৰু স্কিনখন ফপৰা যেন লাগে গতিকে এই ফেচ পেকটো লগাই আপোনালোকে 2-3 মিনিট এনেকৈ মাসাজ কৰি দিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন সেল সেইবোৰ দূৰ হৈ যাব যদি আপোনালোকৰ স্কিনখনত খুব বেছিকৈ টেনিং হৈছে তেতিয়া হলে আপোনালোকে ৰেগুলাৰ 3 দিন লগাব তাৰ পাছত আপোনালোকে এদিন এৰি এদিন এই ফেচ পেকটো মুখত লগাব আপোনালোকে 3 দিন ৰেগুলাৰ এইদৰে ৰাতি শুৱাৰ আগত ব্যৱহাৰ কৰি চাব যিকোনো স্কিন কেয়াৰ কৰিলে আপোনালোকে ৰাতি শুৱাৰ আগত কৰিলে বেছি ভাল ৰিজাল্ট পাব সেই কাৰণে আপোনালোকে ৰাতি শুৱাৰ আগত কৰিব 2-3 মিনিট মাসাজ কৰি লোৱাৰ পাছত ফেচ পেকটো মুখত আকৌ এটা তৰপ এনেকৈ লগাই দিব এনেকৈ আপোনালোকে 2 নম্বৰ প্ৰলেপটো ডাঠকে লগাই লোৱাৰ পাছত 20 পৰা 25 মিনিট ৰাখিব তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে প্ৰথমতে অকণমান গোলাপ জল মুখত লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকৰ যিটো নাইট ক্ৰীম সেই নাইট ক্ৰীমটো আপোনালোকে লগাই পেলাই হ'ব যদি আপোনালোকৰ ঘৰত নাইট ক্ৰীম নাথাকেও তেতিয়া হলে আপোনালোকে অকণমান নাৰিকল তেল ল'ব তাৰ লগতে অকণমান এলোভেৰা জেল মিক্স কৰিব আৰু তাৰ লগতে অকণমান আপোনালোকে ভিটামিন ই কেপচুল মিক্স কৰি ল'ব মিক্স কৰি লৈ আপোনালোকে গোটেইকেইটা বস্তু আপোনালোকে মিক্স কৰি ল'ব মিক্স কৰি লোৱাৰ পাছত আপোনালোকে মুখত লগাব এইদৰে আপোনালোকে ৰাতি শুই থাকিব এনেকৈ আপোনালোকে ৰাতি শুৱাৰ আগত স্কিনখন কেয়াৰ কৰিব দেখিব আপোনালোকৰ স্কিনখনত পৰা সানবাৰ্ণ টেনিং ক'লা দাগ ক'লা পৰা সমস্যা গোটেইবোৰ দূৰ হ'ব স্কিনখন উজ্জ্বল হ'ব আৰু আপোনালোকৰ স্কিনখনত কম বয়সতে বলি ৰেখা নপৰিব এই ফেচ পেকটো আপোনালোকে ডিঙিত পিঠিত হাতত সকলোতে লগাব পাৰিব যদি আপোনালোকৰ হাতত সানবাৰ্ণ হৈছে ডিঙিত সানবাৰ্ণ হৈ গৈছে বা পিঠিখনত সানবাৰ্ণ হৈ গৈছে তেতিয়া হলে আপোনালোকে গা ধোৱাৰ আগত এই ৰেমেডিটো বনাই ল'ব গোটেই গাত বা বডিটোত লগাই পেলাই আপোনালোকে 2-3 মিনিট মাসাজ কৰিব 20 মিনিট ৰাখি দিব তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে গা ধুই পেলাব এনেদৰে কৰিলে আপোনালোকৰ হাতে ভৰিয়ে বা ডিঙিয়ে পিঠিয়ে হোৱা সানবাৰ্ণ বা ক'লা পৰা সমস্যাও দূৰ হ'বলৈ সহায় হ'ব আজিৰ এই ভিডিঅ'টোত গৰমৰ দিনত স্কিনত ব্যৱহাৰ কৰিবৰ বাবে বেচনৰ খুব বঢ়িয়া এটা ফেচ পেক মই আপোনালোকক দেখুৱালো এই ফেচ পেকটো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ